এছাৰৰ জৰিয়তে বিলাসীপাৰা সমষ্টি যি এটা ভয়ংকৰ পৰিকল্পনা কৰিছে, সঁচাকৈ এইটো এটা ভয়ংকৰ আৰু ভয়াৱহ পৰিস্থিতিৰ দিশলৈ ঠেলি দিব বিচাৰিছে। তেওঁলোকে প্ৰায় 10,000 ভোট কাটিবৰ কাৰণে যি যত্ন কৰিছে, সেইটো তেওঁলোকে কিন্তু কৰিব নোৱাৰিব। কাৰণ যে এজন বৈধ ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে যদি কোনো অভিযোগ কোনেও আনে আৰু সেইজন ব্যক্তি যদি হিয়াৰিঙৰ পিছত বৈধ নাগৰিক হয়, যি ব্যক্তিয়ে এই অবজেকশ্যন কৰিব, তেওঁৰ বিৰুদ্ধেও কিন্তু আমি ব্যৱস্থা ল'বৰ কাৰণে বাধ্য হ'ব লাগিব। গতিকে মই বিলাসীপাৰা সমষ্টিৰ প্ৰতিজন নাগৰিকক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে ভয় নাখাব। তেওঁলোকৰ যি ভণ্ডামি, তেওঁলোকৰ যি হিটলাৰী শাসন তেওঁলোকে চলাব বিচাৰিছে, গতিকে আপোনালোকে সজাগ হওক। এছাৰৰ জৰিয়তে বিলাসীপাৰা সমষ্টি যি এটা ভয়ংকৰ পৰিকল্পনা কৰিছে, সঁচাকৈ এইটো এটা ভয়ংকৰ আৰু ভয়াৱহ পৰিস্থিতিৰ দিশলৈ ঠেলি দিব বিচাৰিছে। তেওঁলোকে প্ৰায় 10,000 ভোট কাটিবৰ কাৰণে যি যত্ন কৰিছে, সেইটো তেওঁলোকে কিন্তু কৰিব নোৱাৰিব। কাৰণ যে এজন বৈধ ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে যদি কোনো অভিযোগ কোনেও আনে আৰু সেইজন ব্যক্তি যদি হিয়াৰিঙৰ পিছত বৈধ নাগৰিক হয়, যি ব্যক্তিয়ে এই অবজেকশ্যন কৰিব, তেওঁৰ বিৰুদ্ধেও কিন্তু আমি ব্যৱস্থা ল'বৰ কাৰণে বাধ্য হ'ব লাগিব। গতিকে মই বিলাসীপাৰা সমষ্টিৰ প্ৰতিজন নাগৰিকক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে ভয় নাখাব। তেওঁলোকৰ যি ভণ্ডামি, তেওঁলোকৰ যি হিটলাৰী শাসন তেওঁলোকে চলাব বিচাৰিছে, গতিকে আপোনালোকে সজাগ হওক।